উত্তৰ নম্বৰ 1 বড়ো, নম্বৰ 2 কাৰ্বি। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA 4th চেমিষ্টাৰৰ হিষ্টৰী মেজৰ মাইনৰৰ ফাৰ্ষ্ট পেপাৰ হিষ্টৰী অফ আছাম আপ টু 1826 তাৰ প্ৰথম ইউনিটৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1, সাহিত্যিক সমলৰ দেশীয় সাহিত্য ৰীতিৰ উদাহৰণ দিয়া। উত্তৰ বুৰঞ্জী সাহিত্য। নেক্সট কুৱেশ্যন নম্বৰ 2, বুৰঞ্জী মানে কি? উত্তৰ বুৰঞ্জী মানে হ'ল মূৰ্খ বা নজনা মানুহৰ শিক্ষাৰ ভঁৰাল, বা বুৰঞ্জী হৈছে আহোম ৰাজত্বকালৰ ঐতিহাসিক ঘটনাৱলীৰ কালক্ৰমিক লিখিত বিৱৰণ বা ইতিহাস। নেক্সট কুৱেশ্যন নম্বৰ 3, অৰ্থশাস্ত্ৰৰ ৰচক কোন? উত্তৰ কৌটিল্য। নেক্সট কুৱেশ্যন নম্বৰ 4, কালিকা পুৰাণ কেতিয়া ৰচনা কৰা হৈছিল? উত্তৰ খ্ৰীষ্টাব্দ 10ম শতিকাত। নেক্সট কুৱেশ্যন নম্বৰ 5, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? উত্তৰ গুৱাহাটীৰ নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন নম্বৰ 6, ইতিহাসৰ দুটা সমলৰ নাম লিখা। উত্তৰ নম্বৰ 1 পুৰাতাত্ত্বিক সমল, নম্বৰ 2 সাহিত্যিক সমল। নেক্সট কুৱেশ্যন নম্বৰ 7, দুটা প্ৰত্নতাত্ত্বিক সমলৰ নাম লিখা। উত্তৰ নম্বৰ 1 মূৰ্তি, নম্বৰ 2 মুদ্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 8, দুগৰাকী বিদেশী পৰ্যটকৰ নাম উল্লেখ কৰা। উত্তৰ নম্বৰ 1 কৌটিল্য, নম্বৰ 2 হিউৱেন-চাং। কুৱেশ্যন নম্বৰ 9, অসমৰ দুটা পাহাৰী জনগোষ্ঠীৰ নাম লিখা। উত্তৰ নম্বৰ 1 বড়ো, নম্বৰ 2 কাৰ্বি। নেক্সট কুৱেশ্যন নম্বৰ 10, দুটা অৰুণাচলী জনজাতিৰ নাম লিখা। উত্তৰ নম্বৰ 1 আদি, নম্বৰ 2 নিচি। নেক্সট কুৱেশ্যন নম্বৰ 11, প্ৰাচীন যুগৰ দুটা ফলিৰ নাম লিখা। উত্তৰ নম্বৰ 1 তাম্ৰী লিপি, নম্বৰ 2 শিলালিপি। নেক্সট কুৱেশ্যন নম্বৰ 12, ভাস্কৰ বৰ্মনে জাৰি কৰা দুখন লিপিৰ নাম লিখা। উত্তৰ নম্বৰ 1 ডুবি লিপি, নম্বৰ 2 নালন্দা লিপি। নেক্সট কুৱেশ্যন নম্বৰ 13, দুখন প্ৰাচীন মন্দিৰৰ নাম লিখা। উত্তৰ নম্বৰ 1 হয়গিৰি মাধৱ মন্দিৰ, নম্বৰ 2 কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যন নম্বৰ 14, আলমগিৰি নামা গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ মহম্মদ কাজিম। নেক্সট কুৱেশ্যন নম্বৰ 15, ফাতিয়া-ই-ইব্ৰিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ চিয়াবুদ্দিন তালচি। নেক্সট কুৱেশ্যন নম্বৰ 16, পাদিচাহা নামা গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ আব্দুল হামিদ লাহোৰী। নেক্সট কুৱেশ্যন নম্বৰ 17, ৰিয়াজ উজ সালাতিন নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ গোলাম হুছেইন সেলিম। নেক্সট কুৱেশ্যন নম্বৰ 18, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ নৰনাৰায়ণে। নেক্সট কুৱেশ্যন নম্বৰ 19, হাজোৰ হয়গিৰি মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰঘুদেৱে। নেক্সট কুৱেশ্যন নম্বৰ 20, চি-ইউ-কি নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ হিউৱেন-চাং। নেক্সট কুৱেশ্যন নম্বৰ 21, আকবৰনামা আৰু আইন-ই-আকবৰী নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ আবুল ফজল। নেক্সট কুৱেশ্যন নম্বৰ 22, তাবাক্কা-ই-নাছিৰী নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ মিনহাউজউদ্দিন চিৰাজ। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসম হিষ্টৰীৰ প্ৰথম ইউনিটৰ এইখিনি আছিল আমাৰ 1 আৰু 2 নম্বৰী প্ৰশ্ন উত্তৰ। নেক্সট ভিডিঅ'ত আমি ইয়াৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে তাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা।